voice আহিছে Hello everyone, I am Rupam Sharma. Welcome to Smart Eyes Foundation. আজি সেকেন্ড যেটো আমাৰ পাৰ্ট হেতু আমি স্টাৰ্ট কৰিব ওলাইছো আগৰ যেটো ক্লাস আছিলে আসাম কাৰেণ্ট এফেয়াৰ্স যেটো উইকলি আছিলে নৱেম্বৰ 6 লৈকে কভাৰ কৰা হৈছে নৱেম্বৰ 6 ৰ পৰা নৱেম্বৰ 12 লৈকে আজিৰ পাৰ্টটো কভাৰ কৰা হ'ব বহুত ইম্পৰ্টেন্ট সেশন হয় ঠিক আছে তো ইয়াত বেসিক্যালি মই কনসেপ্টৰ ওপৰত বেছিকে ফোকাস কৰিম মই এতিয়াও কও পেন আৰু কপি লগত ৰাখিবা ঠিক আছে সেশনটো আমি স্টাৰ্ট কৰো এতিয়া MCQs and content both অসমীয়া আৰু ইংলিশত থাকিব ঠিক আছে তো এছামিজ মিডিয়ামৰ কাৰণে কোনো ধৰণৰ প্ৰবলেম ফেস কৰিব নালাগে ওকে তো যদি আমি চাব যাও এইখিনি টপিক আমি কভাৰ কৰিম মেইন টপিক বেছি টপিক মই লোৱা নাই বাট এই টপিকৰ ভালেখিনি মই ডিটেইলছত যাম ওকে তো ফাৰ্স্ট টপিক স্টেট সেলিব্ৰেট 150 ইয়াৰ্স অফ বন্দে মাতৰম ওকে সিলেবাস সাবজেক্ট গুটেখিনি দিয়া আছে চাই লবা then Nagaranam expert Ramcharan Bharali pass away second topic third topic Bhaskar Jyoti Mohanto resign as state CIC chief information commissioner আমি ভালকে গুটে টপিক টু সাম অকল আমি নিউজটোৱে না চাও chief information commissioner হয় কি কোৰ পৰা আহিলে গুটেখিনি আমি সাম ওকে নেক্সট আছে Prabhati 1000 shown is as Prabhati 1000 shown in as APSC chairman ঠিক আছে তো আমি সাম আমি অসম লোকসেৱা আয়োগৰ নিউ চেয়াৰম্যান যদি আমি চাব যাও 1000 ওকে তো গুটেখিনি টপিক আমি এটা চাব গৈ আছো ভালদৰে তো ফাৰ্স্ট টপিক যদি আমি চাব যাও ইয়াত কি কৈছে ষ্টেট সেলিব্ৰেট 150 ইয়াৰ্স অফ বন্দে মাতৰম তো আমাৰ অসমৰ কথা কৈছে যে অসমে সেলিব্ৰেট কৰিছে যে বন্দে মাতৰম যেটো আমাৰ নেশনাল সং হয় নেশনাল এনথেম নহয় দে নেশনাল সং মই বুজাই আছো নেশনাল এনথেম আৰু নেশনাল সঙৰ মাজত ডিফাৰেন্সটো কি হয় মই বুজাই আছো তো 150 ইয়াৰ্স সেলিব্ৰেট কৰিছে বন্দে মাতৰম ওকে তো যদি আমি নিউজ চাব যাও ইয়াত আসাম সেলিব্ৰেট 150 ইয়াৰ্স অফ নেশনাল সং বন্দে মাতৰম মেজৰ সেলিব্ৰেশন ওয়ার হেল্ড ইন কাছাৰ নগাঁও হাইলাকান্দি গোলাঘাট দৰং গৌৰীপুৰ এটসেট্ৰা ঠিক আছে অনুষ্ঠান ঘোষিত আছিল কি আছিল বিদ্যালয় মহাবিদ্যালয় সৰকাৰি প্ৰতিষ্ঠানত বন্দে মাতৰমৰ সমবেত সংগীত পৰিবেশন কৰে ঠিক আছে আমাৰ যিমান বিলাক স্কুল কলেজ আছে তাত কি কৰে বন্দে মাতৰম যেটো আমাৰ নেশনাল সং হয় হেতু কি কৰিব পৰিবেশন কৰিছে ঠিক আছে দেন যদি আমি চাব যাও স্পিচেস দিছিলে ঠিক আছে স্পিচ বিলাকত হাইলাইট কৰা হৈছে যে বন্দে মাতৰম কেনেকে ফ্রিডম মুভমেন্টত এটা ইম্পর্টেন্ট রোল প্লে কৰিছিলে স্লোগান আছিল ফ্রিডম মুভমেন্টত যদি আমি চাব যাও স্পেশালি স্বদেশী মুভমেন্ট টাইমত ওকে তো এটো হল নিউজটো বাট এই নিউজটো পৰা আমি এটা এক্সাম স্পেসিফিক আমি কি ইম্পর্টেন্ট হয় হেতু আমি চাম ওকে ঠিক আছে তো ফার্স্ট যদি আমি চাব যাও ইয়াত ব্রিফ হিস্ট্রি অফ বন্দে মাতৰম তো অবভিয়াসলি যেটো 150 ইয়ার্স সেলিব্রেট কৰিছে তো বন্দে মাতৰম টপিকটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় বুজি পালানে যে অসমে 150 ইয়াৰ্স সেলিব্ৰেট কৰিছে হেতু কোৱেশ্চন নুখুদে কোৱেশ্চন খুদিব বন্দে মাতৰমৰ ওপৰত কি হয় আমি চাম তো ফাৰ্স্ট এপিয়াৰেন্স ৰিটেন ইন 1872 তো 1872 ত ফাৰ্স্ট লিখিছিলে বাট অফিচিয়ালি পাবলিশ কৰিছিলে 1882 ত ঠিক আছে বঙ্কিম চন্দ্ৰ ফেমাস নোবেল আনন্দমঠ বঙ্কিম চন্দ্ৰ চ্যাটাৰ্জী অৰ বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় যি কয় এজনে মানুহ হয় ঠিক আছে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়ৰ যিখন তোমাৰ নোবেল আছিল আনন্দমঠ কেতিয়া পাবলিশ হৈছিল 1882 ত আৰু সেই নোবেলখনত আমাৰ যেটো নেশনাল সং আছে সেই নেশনাল সংটো পাবলিশ কৰা হৈছিল ঠিক আছে তো এই নেশনাল সংটোৰ যদি আমি চাব যাও ইম্পৰ্টেন্স কি হয় কি আছিল বন্দে মাতৰম কিয় আমি 150 ইয়াৰ্স সেলিব্ৰেট কৰিছো ঠিক আছে রোল ইন ফ্রিডম স্ট্রাগল যদি আমি চাব যাও ইয়াত বিকাম আ স্লোগান ডিউরিং স্বদেশী মুভমেন্ট 1905 যেটো স্বদেশী মুভমেন্ট হৈছিল 1905 ত তাত মেজৰ কি আছিল মানে ইম্পৰ্টেন্ট স্লোগান আছিল ভাৰতবাসীৰ কাৰণে ঠিক আছে যিমান বিলাক ন্যাশনালিস্ট আছিল যিমান বিলাক ফ্রিডম ফাইটাৰ আছিল ব্ৰিটিছৰ এগেইনষ্টত প্ৰটেষ্ট কৰিবলে
তাহাতে যেটো স্লোগান ব্যৱহাৰ কৰিছিলে হেতু হল কি বন্দে মাতৰম আৰু কেতিয়া ব্যৱহাৰ কৰিছিলে স্বদেশী মুভমেন্ট ইম্পৰ্টেন্ট টপিক হয় স্বদেশী মুভমেন্ট ঠিক আছে যদি আমি চাব যাও ওকে কাৰ্জন নাম শুনিছা কাৰ্জন ওকে কাৰ্জন ভালকে নোট কৰিবা দেই কাৰ্জন ওকে লৰ্ড কাৰ্জন তো লৰ্ড কাৰ্জন সাংঘাতিক এডমিনিষ্ট্ৰেটৰ আছিলে মানে যেতিয়া গভৰ্ণৰ জেনেৰেল মই যদি ক'ব যাওঁ গভৰ্ণৰ জেনেৰেল আছিলে স্কুলত যেতিয়া আছিলে তেতিয়া সুধিছিলে হোৱাট ইজ ইউৰ এম ইন লাইফ তেতিয়া লৰ্ড কাৰ্জনে কৈছিলে আই ৱান্ট টু বি গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া ঠিক আছে তো লৰ্ড কাৰ্জন আহিব 1899 পৰা 1905 লৈকে আমাৰ ইণ্ডিয়াত এজ আ গভৰ্ণৰ জেনেৰেল হিচাপে কাম কৰিব ঠিক আছে তো কাৰ্জন যেতিয়া আছিলে কাৰ্জনে কি কৰিলে আমাৰ বেংগলখন পাৰ্টিশন কৰি দিলে কি কৰিলে বেংগলখন পাৰ্টিশন কৰিলে ওকে কাৰ্জনে কি কৰিলে বেংগলখন পাৰ্টিশন কৰিলে কেতিয়া কৰিলে বেংগলখন পাৰ্টিশন 1905 মোৰ ৰাখিবা দেই ইম্পৰ্টেন্ট ইনফৰমেশন মই দিব গৈ আছো ঠিক আছে তো 1905 ত বেংগলখন পাৰ্টিশন কৰিলে কোনে কাৰ্জনে নেশনেলিষ্ট বিলাকৰ মেইন হাব আছিলে বেংগল ওকে তো কাৰ্জনে ক'লে যে বেংগলখন বহুত বেছি ডাঙৰ হয় টু ভাষ্ট টু এডমিনিষ্ট্ৰেট যে ইমান ডাঙৰ এটা এৰিয়া এডমিনিষ্ট্ৰেশ্যন চলাবৰ কাৰণে প্ৰব্লেম হয় তো আমি বেংগলখনক ডিভাইড কৰি দিম তেতিয়া নেশনেলিষ্ট বিলাকে বুজি পালে যে কাৰ্জনৰ মেইন যেটো হিডেন এজেন্ডাটো বুজি পালে কি বুজি পালে যে কাৰ্জনে বেংগলখন ডিভাইড এই কাৰণে কৰিব বিচাৰিছে যাতে হে নেশনেলিজমৰ হাবটো যাতে কি হৈ যায় ডিজলভ হৈ যায় হিন্দু মুছলিমৰ যাতে ইউনিটি কি হৈ যায় ভাঙি যায় ঠিক আছে কাৰণ বেংগলত আমি হিন্দু কমিউনিটিও আছে মুছলিম কমিউনিটিও আছে বেংগলী হিন্দু আছে বেংগলী মুছলিমো আছে তেতিয়া নেশনেলিষ্ট বিলাকে প্ৰটেষ্ট কৰিলে যে বেংগলখন ডিভাইড কৰিব নালাগে আজি যদি অসমখনক 50-50 ডিভাইড কৰে অবভিয়াসলি প্ৰটেষ্ট কৰিব মানুহে ঠিক আছে ঠিক তেনেকে তো বেংগলখন যেতিয়া ডিভাইড কৰিব ওলাইছিলে তেতিয়া কি কৰিলে নেশনেলিষ্ট বিলাকে প্ৰটেষ্ট কৰিলে যে বেংগলখন কি কৰিব নালাগে ডিভাইড কৰিব নালাগে ওকে তো কাৰ্জনে বাট ক'লে যে মই যেনেকে নহক ডিভাইড কৰিমে তেতিয়া নেশনেলিষ্ট বিলাকে গম পালে যে নাই কাৰ্জনে ডিভাইড কৰিবই ঠিক আছে তো তেতিয়া নেশনেলিষ্ট বিলাকে ক'লে যদি আপুনি ডিভাইড কৰিবই আছিলে এনেকে কৰক যদি ডিভাইড কৰিব আছিলে এইটো সিচুৱেশনত কৰক West Bengal plus East Bengal. East Bengal means present day ki hobo East Bengal. Present day East Bengal buli kole ami kak bujo Bangladesh. ঠিক আছে তো West Bengal আৰু East Bengal একেলগে ৰাখক and then Assam plus Bihar plus Orissa একেলগে ৰাখক মানে যদি ডিভিজন কৰিব আছে ডিভিজন এনেকে কৰক বেংগলী এণ্ড নন বেংগলী বেংগলী এণ্ড নন বেংগলী ঠিক আছে যদি ডিভিজন কৰিব আছে বেংগলী আৰু নন বেংগলীৰ মাজত কি কৰক ডিভিজন কৰক ঠিক আছে বেংগলীৰ মাজত ডিভিজন নানিব ঠিক আছে বেংগলী আৰু নন বেংগলীৰ মাজত আনক যদি ডিভিজন কৰিব বিচাৰিছে ঠিক আছে এটো কাৰ ডিমান্ড আছিল ডিমান্ড অফ নেশনেলিষ্ট ঠিক আছে বাট কাৰ্জনে ডিভিজন কেনেকে কৰিলে কাৰ্জন পাৰ্টিশন বেসড অন যদি আমি চাব যাও কি কৰিলে ইষ্ট বেংগল প্লাস আসাম এটা প্ৰভিন্সত দিলে ইষ্ট বেংগল এণ্ড আসাম এটা প্ৰভিন্সত ৰাখিলে আৰু ৱেষ্ট বেংগল বিহাৰ প্লাস উৰিষ্যা ৱেষ্ট বেংগল বিহাৰ প্লাস উৰিষ্যা কি কৰিলে এটা প্ৰভিন্সত ৰাখিলে on the basis of Hindu and Muslim ঠিক আছে কাৰ্জনে on the basis of Hindu and Muslim কি কৰিলে পাৰ্টিশন কৰি দিলে কাৰণ
ইষ্ট বেংগল এণ্ড আছাম মুছলিম স্পিকিং আছিলে আৰু ৱেষ্ট বেংগল বিহাৰ উৰিষ্যা কি আছিলে হিন্দী স্পিকিং আছিলে ঠিক আছে মেইনলি তোমাৰ কাৰ্জনৰ এই পলিচিটো আমি ক'ব পাৰোঁ ডিভাইড এণ্ড ৰুল পলিচি ঠিক আছে তো এই কাৰ্জনৰ পাৰ্টিশ্যনৰ এগেইনষ্টত কি হ'ল কাৰ্জনৰ পাৰ্টিশ্যনৰ এগেইনষ্টত কি হ'ব এণ্টি পাৰ্টিশ্যন মুভমেণ্ট ষ্টাৰ্ট হ'ব এণ্টি পাৰ্টিশ্যন মুভমেণ্ট সদায় মন ৰাখিবা স্বদেশী মুভমেণ্ট বুলি তেনেকুৱা একো স্পেচিফিক মুভমেণ্ট লঞ্চ কৰা নাছিলে ইণ্ডিয়ান নেশ্যনেলিষ্টবিলাকে ফাৰ্ষ্ট যিটো ৰিয়েকশ্যন আছিলে সেইটো আছিলে কি এণ্টি পাৰ্টিশ্যন মুভমেণ্ট ঠিক আছে তো সেই এণ্টি পাৰ্টিশ্যন মুভমেণ্ট লাহে লাহে গৈ তাত কিছুমান স্বদেশী ভেলিউ কিছুমান এড হ'ব যেনেকৈ নেশ্যনেলিষ্টবিলাকে গম পাব যে আমি কিয় শ্লেভ উই আৰ শ্লেভ বিকজ আমাৰ যিমানখিনি নিডছ অল নিডছ ফুলফিল বাই ব্ৰিটিছ গভৰ্ণমেণ্ট তো আমি কি হ'ব লাগিব আত্মনিৰ্ভৰ হ'ব লাগিব ঠিক আছে তো তেনেকৈ স্বদেশী ভেলিউজ কিছুমান এড হ'ল ঠিক আছে দেন লাষ্টত গৈ কি হ'ল তোমাৰ স্বদেশী মুভমেণ্ট 1905 ঠিক আছে আৰু এই স্বদেশী মুভমেণ্টত কি কৰিছিলে ফৰেন গুডছ বয়কট কৰিছিলে ওকে ক্লিয়াৰ তো যদি আমি চাব যাওঁ এই স্বদেশী মুভমেণ্টটোতে কি আছিলে শ্লোগান কি আছিলে বন্দে মাতৰম যেটো আমাৰ নেশ্যনেল কি হয় সং ওকে বুজি পালো আমি গোটেইখিনি এক্সট্ৰা ইনফৰমেশ্যন ললো আই হোপ তোমালোকে লিখি ললা গোটেইখিনি ঠিক আছে তো ইয়াত যদি আমি চাব যাওঁ আৰু এটা এক্সট্ৰা ইনফৰমেশ্যন দিব পাৰো যে 1905ত যদি আমি চাব যাওঁ অসমৰ সিচুৱেশ্যন কি আছিলে অসমৰ কোনটো প্ৰভিন্সৰ লগত আছিলে অসমৰ কোনটো প্ৰভিন্স আছিলে ইষ্টাৰ্ণ বেংগল এণ্ড আসাম ঠিক আছে 1905ত অসমৰ যিটো প্ৰভিন্স আছিলে বা অসম কোনটো প্ৰভিন্সত আছিলে ইষ্টাৰ্ণ বেংগল এণ্ড আসাম দেন ফাইনেলি 1911ত কি হ'ব এনলাৰ্টমেণ্ট অফ পাৰ্টিশ্যন বংগ ভংগ কাৰ্জনে যেটো ভুল কৰিছিলে সেইটো আকৌ কি কৰে শুধৰাই দিয়ে এগেইন ইষ্ট বেংগল আৰু ৱেষ্ট বেংগল এটা প্ৰভিন্স কৰি দিব ঠিক আছে তো 1912ত অসম কি হৈ যাব সেপাৰেট প্ৰভিন্স অসম এখন সেপাৰেট প্ৰভিন্স হৈ যাব 1912 ইষ্ট বেংগল আৰু ৱেষ্ট বেংগলক আকৌ এটা কৰি দিয়ে ঠিক আছে 1911ত পাৰ্টিশ্যন কি কৰিব এনলাৰ্টমেণ্ট কৰিব মানে বংগ ভংগ কৰিব আৰু সেই 1911তে কি কৰিব তোমাৰ ক্যাপিটেল কোৰ পৰা শিফট কৰিব ক্যাপিটেল বেংগলৰ পৰা কোত শিফট কৰিব দিল্লী লৈকে ওকে ফাইন দেন ইন 1947 আসাম কি হ'ব ষ্টেট আৰু অসমৰ লগত কি থাকিব অৰুণাচল দেন মিজোৰাম দেন নাগালেণ্ড এণ্ড দেন মেঘালয় ঠিক আছে তো 1947ত অসম যেতিয়া ষ্টেট হ'ব অসমৰ লগত এইখিনি ষ্টেট থাকিব 1947ত অসমত অৰুণাচল মিজোৰাম নাগালেণ্ড মেঘালয় একেলগে আছিলে দেন পিছত গৈ কি হ'ব বাইফাৰ্কেশ্যন হ'ব কেতিয়া ফাৰ্ষ্ট বাইফাৰ্কেশ্যন কেতিয়া হ'ব মোক কমেণ্টত জনাবা আৰু কোনখন ষ্টেট অসমৰ পৰা ওলাই আহিব কোনটো ইয়াৰত ঠিক আছে যদি আমি চাব যাওঁ ত্ৰিপুৰা এণ্ড মণিপুৰ অসমৰ পাৰ্ট নাছিলে কাৰণ ব্ৰিটিছৰ টাইমত ত্ৰিপুৰা এণ্ড মণিপুৰ কি আছিলে প্ৰিন্সলি ষ্টেট ওকে তো 1947ত ত্ৰিপুৰা মণিপুৰ কি হ'ব ইউনিয়ন টেৰিটৰিজ তো বাকি মই যেতিয়া এনেকুৱা ৰেফাৰেন্স পাম বেলেগ বেলেগ কাৰেণ্ট এফেয়াৰ্ছবিলাকত তেতিয়া মই আৰু এইখিনি ডেফটত মই কৰাই দিম ওকে নাও আমি বন্দে মাতৰমৰ টপিকলৈকে আহোঁ ঠিক আছে অফিচিয়েল ষ্টেটাছ আমি যে নেশ্যনেল সং বুলি যে ক'লো অফিচিয়েল ষ্টেটাছ দিব লাগিব ন তেতিয়াহে আমি ক'ব পাৰোঁ যে এইটো আমাৰ নেশ্যনেল কি হয় সং হয় ডিক্লেয়াৰ নেশ্যনেল সং অফ ইণ্ডিয়া 24 জানুৱাৰী 1950 বাই কনষ্টিটুৱেণ্ট এছেম্বলি এই যিখন কনষ্টিটুৱেণ্ট এছেম্বলি সেই কনষ্টিটুৱেণ্ট এছেম্বলিৰ মেইন কাম কি আছিলে টু মেক দ্য কনষ্টিটিউশ্যন ফৰ ইণ্ডিয়া আৰু সেই কনষ্টিটুৱেণ্ট এছেম্বলিৰ প্ৰভিজন কোনটো এক্টত আছিলে যদি আমি চাব যাওঁ সেইটো আছিলে কেবিনেট মিছন প্লেন তো কেবিনেট মিছন প্লেনত কি কৰিছিলে
প্ৰপ'জেল দিছিলে যে ইণ্ডিয়াৰ কনষ্টিটিউশ্যন বনাবৰ কাৰণে কি হ'ব কনষ্টিটুৱেণ্ট এছেম্বলি ফৰ্ম হ'ব আৰু সেই কনষ্টিটুৱেণ্ট এছেম্বলিৰ যিখন লাষ্ট ছেছন 24 জানুৱাৰী 1950 তাত আমাৰ ইণ্ডিয়াৰ নেশ্যনেল ছং বন্দে মাতৰম এণ্ড নেশ্যনেল এন্থেম ঠিক আছে জনগণ মন কি কৰিব তোমাৰ ডিক্লাৰেশ্যন দিব অফিচিয়েলি কি কৰিব এডপ্ট কৰিব বুজি পালা 24 জানুৱাৰী 1950 অকল বন্দে মাতৰমে নহয় জনগণ মন কি কৰিব অফিচিয়েলি ডিক্লেয়াৰ কৰিব জনগণ মন কি হিচাপে ডিক্লেয়াৰ কৰিব নেশ্যনেল এন্থেম আৰু বন্দে মাতৰম ঠিক আছে বন্দে মাতৰম কি কৰিব এজ আ নেশ্যনেল ছং ওকে ক্লিয়াৰ about the author যদি আমি চাব যাও বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ঠিক আছে আচ্ছা ইয়াত কিবা ৰৈ গল নেকি আচ্ছা ল্যাঙ্গুৱেজ যদি আমি চাব জানো সংস্কৃতাইজ বেঙ্গলী মানে ব্লেন্ড অফ মিক্সার অফ সংস্কৃত এন্ড বেঙ্গলী মন ৰাখিব অকল বেঙ্গলী নহয় বা অকল সংস্কৃত নহয় ঠিক আছে সংস্কৃত মিশ্ৰিত বঙালী ওকে ক্লিয়াৰ সৰকাৰী মৰ্যাদা কেতিয়া পাইছিলে 1950 চনৰ 24 জানুৱাৰীত সংবিধান সভাই ভাৰতৰ জাতীয় সংগীত হিচাপে ঘোষণা কৰে ওকে about the author যদি আমি চাব যাও বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় অৰ বঙ্কিম চন্দ্ৰ চেটাৰ্জী জি কোৱা জন্ম হৈছিল 27 জুন 1833 নৈহাটি বেঙ্গল ওকে profession কি হয় writer journalist deputy magistrate under british government fine known as sahitya samrat বহুত ইম্পৰ্টেন্ট ইনফৰমেশন হয় আউট অফ অল ইনফৰমেশন মোস্ট ইম্পৰ্টেন্ট ইনফৰমেশন মই লৈ আহিছো এম্পায়াৰ অফ লিটাৰেচাৰ বুলি কয় ইন ইণ্ডিয়াত মেজৰ ওয়ার্কস কি হয় যদি আমি চাব যাও আনন্দমঠ দুৰ্গেশ নন্দিনী আনন্দমঠ দুৰ্গেশ নন্দিনী এণ্ড কপাল কুণ্ডলা এই তিনিখন মনত ৰাখিবা কপাল কুণ্ডলা দুৰ্গেশ নন্দিনী এণ্ড আনন্দমঠ আৰু এই আনন্দমঠ পাব্লিছ হৈছিলে 1882 আৰু সেই 1882 তে ফৰ দা ফাৰ্স্ট টাইম বন্দে মাতৰম কি কৰিছিলে সংটো পাব্লিছ কৰা হৈছিলে তাৰ পৰা আমাৰ ইণ্ডিয়া কি কৰিব 24 জানুৱাৰী 1950 এজ আ অফিচিয়েলি কি কৰিব একসেপ্ট কৰিব আমাৰ ৰাষ্ট্ৰীয় গীত হিচাপে ওকে ফাইন বুজি পালো আমি আচ্ছা এমসিকিউজ কিনে আমি কৰো কনসিডাৰ দ্য ফলোইং স্টেটমেন্ট ৰিগাৰ্ডিং দ্য বন্দে মাতৰম একদম ইজি এমসিকিউজ মই লৈ আনিছো ওকে বন্দে মাতৰম was first included in the novel Anandamath 1882 first statement second statement it was adopted as the national song of India by the Constituent Assembly the song was originally written in Sanskrit by Bankim Chandra Chattopadhyay ki hobo answer first statement is correct second statement is also correct যেটো থার্ড স্টেটমেন্ট দিছে অরিজিনালি রিটেন ইন সংস্কৃত এটো এক্স্যাক্টলি সংস্কৃত নহয় মই অলরেডি কলো কি হবো সংস্কৃতাইজ বেঙ্গলী ডাইরেক্ট সংস্কৃত বুলি দিলে ভুল হবো ডাইরেক্ট বেঙ্গলী বুলি কলে ভুল হবো সংস্কৃতাইজ বেঙ্গলী অরিজিনালি যদি আমি চাব যাও তো কি হবো অনলি টু কোনটো হবো কোয়েশ্চন নাম্বার 1 এন্ড কোয়েশ্চন নাম্বার স্টেটমেন্ট নাম্বার 1 এন্ড স্টেটমেন্ট নাম্বার 2 ক্লিয়ার all of you okay so next question with reference to the Bande Mataram movement consider the following it inspired the Swadeshi movement during the partition of Bengal in 1905 the British government banned the public chanting of the slogan in several provinces leading to the further protest Rabindranath Tagore gave the first public singing of Bande Mataram in 1896 at the Indian National Congress session which of the following statements are correct which of the following statements are correct yes 1905 চনত বংগ বিভাজনৰ সময়ত ই স্বাধীন আন্দোলনক অনুপ্ৰাণিত কৰিছিল নাম্বাৰ 2 ব্ৰিটিছ চৰকাৰে কেইবাখনো প্ৰদেশত ৰাজহুৱাভাৱে স্লোগান উচ্চাৰণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল যাৰ ফলত আৰু অধিক প্ৰতিবাদ সৃষ্টি হৈছিল ৰবীন্দ্ৰনাথ ঠাকুৰে 1896 চনত আইএনসি অধিৱেশনত বন্দে মাতৰমৰ প্ৰথম ৰাজহুৱা গায়ন বায়ন দিছিলে yes
ইয়াৰ এনসাৰটো মোক দিবা কমেন্ট কৰি প্লাস কমেন্ট কৰি মোক এইটো জনাবা যে 1896 যিখন তোমাৰ INC সেশন হৈছিলে তাত প্ৰেসিডেন্ট কোন আছিলে who was the president of Indian National Congress in 1896 আৰু সেই সেশনখন ক'ত হৈছিলে Indian National Congressৰ 1896 সেশনখন হৈছিলে ক'ত আৰু তাত প্ৰেসিডেন্ট কোন আছিলে ঠিক আছে তো এইটো কোৱেশ্চন এনসাৰ মোক দিবা তোমালোকে ওকে now the second most important topic Nagara Naam expert Ramcharan Bharali pass away ঠিক আছে আমি সবে জানো জি আমি জানো না সবে Ramcharan Bharali কথা আমি সৰু পৰা শুনি আহিছো ঠিক আছে তো এখেতৰ সমান আৰু কোনো হ'ব নোৱাৰে বুলি কয় আমি সৰুতে শুনি আহিছিলো দেউতাহঁতৰ মুখত মই নিজে পাৰ্সোনালি চোৱা নাই এখেতৰ নাম বাট মানে সাংঘাতিক ধৰণে ফেমাস আছিল ঠিক আছে তো ইম্পৰ্টেন্ট হৈ যায় আমাৰ কাৰণে আগৰ পৰা ইম্পৰ্টেন্ট যেহেতু এতিয়া নিউজত আছে তেখেতৰ ডেড হল তো আমি সাম নাগাৰা নাম হয় কি এখেতৰ কন্ট্ৰিবিউশন কি আছে আমি গুটেখিনি আমি চাব ট্ৰাই কৰিম ওকে about the news যদি আমি চাব যাও veteran Nagara Naam artist Ramcharan Bharali from Kumarikata village Nalbari district passed away at the age of 83 তো এইটো মনত ৰাখিবা কোৰ হয় Kumarikata village Nalbari কিমান চনত জন্মগ্ৰহণ কৰিছিলে 1945 মানে before independence 1945 he came from a humble background and showed an early interest in the performing art আচ্ছা performing art আমি এটা বস্তু গম পালো যে নাগাৰা নাম কি হয় এটা পারফর্মিং আর্ট যেনেকে আর্ট তোমার কি থাকিব ভিজুয়াল আর্ট তোমার কি থাকিব পেইন্টিং থাকিব ঠিক আছে দেন আর্কিটেকচার থাকিব পট্রেট থাকিব ঠিক আছে যেটো আমি দেখি পিনে আর্টটো ফিল কৰিব পাৰো পেইন্টিং এখন দেখি আমি ফিল কৰিব পাৰো আর্কিটেকচার বিল্ডিং এটা দেখাৰ লগে লগে আমি আর্টটো ফিল কৰিব পাৰো ঠিক আছে দেখিব লাগিব ভিজুয়াল আর্ট নেক্সট কি থাকিব পারফর্মিং আর্ট যত পারফর্ম কৰিব লাগিব ডান্স মিউজিক থিয়েটার এইবিলাক হল পারফর্মিং আর্ট ওকে তো নাগাৰা নাম কি হয় এটা পারফর্মিং আর্ট হয় ঠিক আছে হি ডেডিকেট হিজ লাইফ টু প্রমোট নাগাৰা নাম ঠিক আছে আ ট্রেডিশনাল ডিভোশনাল পারফরমেন্স আর্ট এটো মন ৰাখিবা এটা আর্ট ফর্ম হয় ট্রেডিশনাল হয় ঠিক আছে ডিভোশনাল হয় ডিভোশনাল এটো কি হয় তোমাৰ ডিভোশনাল পারফরমেন্স আর্ট অফ আসাম ঠিক আছে Bharali performed Nagara Naam in numerous places across Assam until his passing. Okay. Mainly, আমি prelims specific যদি আমি চাব যাও award কি পাইছিলে নাম হিৰোমণি award পাইছিলে 2022 এইটো মনত ৰাখিবা prelims পেপাৰ টাফ কৰিম বুলি ভাবিলে এনেকুৱা ইয়াৰ দি দিব তুমি দেখিবা যে নাম হিৰোমণি award yes পাইছে বা যদি 2023 দি দিয়ে তেতিয়া খেলিমেলি হৈ যাব তো ভালকে চাবা নেক্সট দিছে ডক্টৰ আম্বেদকাৰ Colosry Award 2010 পাইছে and then Nagra Surya title 2002 দিছে এই তিনটা মনত ৰাখিবা ঠিক আছে ক্লিয়াৰ প্লেন স্পেসিফিক বুজি পালা কি আমি চাব লাগিব জন্ম কোড হৈছিলে ঠিক আছে তো এটা ট্ৰেডিশনাল ডিভোশনাল পারফর্মিং আর্ট হয় ঠিক আছে and then আমি এই তিনটা অ্যাওয়ার্ড মনত ৰাখিম ওকে ফাইন ঠিক আছে about the personality আমি চালো Okay. Okay. আমি বৰ্তমান চাম নাগাৰা নাম হয় কি প্ৰিলিমছত আমি ইয়াৰ পৰা ইম্পৰ্টেন্ট কি আমি উলাব পৰা আমি চাম ঠিক আছে তো নাগাৰা নাম ইজ এ ট্ৰেডিশনাল ডিভোশনাল মিউজিক পারফরমেন্স পপুলার ইন আসাম মন ৰাখিবা ডিভোশনাল হয় এটো ওয়ার্ড মন ৰাখিবা দে ডিভোশনাল হয় অরিজিন কি হয় ইভলভ ফ্রম নাম কীর্তন প্র্যাকটিস ইন্ট্রোডিউস বাই শ্রীমন্ত শঙ্কৰদেৱৰ লগত কানেক্টেড হয় মন ৰাখিবা এইবিলাক লাইন শ্রীমন্ত শঙ্কৰদেৱ এন্ড হিজ ডিসাইপল ডিউরিং দ্য নিও বৈষ্ণৱাইট মুভমেন্ট যেটো ভক্তি মুভমেন্ট চলিছিলে অসমত বৈষ্ণৱিজম যেটো চলিছিলে ঠিক আছে সেইটো টাইমত কি হৈছিলে ইভলভ হৈছিলে নাগাৰা নাম ঠিক আছে বাকি এইখিনিটো আমি জানো ইনস্ট্ৰুমেন্ট কি ইউজ কৰে নাগাৰা তাল এইবিলাক ওকে পারফরমেন্স স্টাইল যদি আমি চাব যাও গ্ৰুপত হয় ঠিক আছে ৰিলিজিয়াস অকেজন বিলাকত হয় যেনেকৈ আমাৰ কাতি মাহত হয় ঠিক আছে
দেন নাম কীৰ্তন সেশন হয়, ভিলেজ ফেষ্টিভেল তেনেকে পাৰফৰ্ম কৰা হয়। ইম্পৰ্টেণ্টটো মই দেখিবা থিমটো কি হয়? থিম ফ'কাছেছ অন দ্য প্ৰেজ অফ লৰ্ড কৃষ্ণ। চোৱা ডিভ'চনেল বুলি কৈছিলোঁ নহয়, বিষ্ণু এণ্ড আদাৰ ডিটিজ, প্ৰমোট পিচ, হাৰমনি এণ্ড ডিভ'চন থ্ৰু দ্য কালেক্টিভ ছিংগিং। অ'কে, বুজি পালা? বাকী কালচাৰেল ইম্পৰ্টেঞ্চ মেইনছৰ কাৰণে তোমালোকে লিখিব পাৰা, কালচাৰেল ইম্পৰ্টেঞ্চ কি হয় নাগাৰা নাম। অ'কে, বুজি পালোঁ আমি নাগাৰা নাম কি হয়, পাৰফৰ্মেঞ্চ ষ্টাইল কি হয়, থিম কি হয়। অ'কে, ক্লিয়াৰ অল অফ ইউ? ঠিক আছে, এইটো তোমাৰ এটা ফটোজ দিয়া আছে, নাগাৰা নাম কেনেকৈ হয় চবেই জানে আই হোপ। তো আমি এতিয়া MCQৰ পিনে আহোঁ। Consider the following statement about Ramcharan Bharali. He was a noted Khatriya dance exponent from Nalbari district. He was awarded the Nam Shiromani Award in 2022. He hailed from Kumarikata village in Assam. Okay? Egita answer koriba tumaloge. Ekdom easy question. Moi jitu next session hobo tat moi complicated kori dim. Complicated like year bilak sense kori dim. Easy pora korasun ekku nohoy. Iman joldi tough koribo dorkar nai. Lahe lahe practice kora bostubur. ঠিক আছে? ওকে, নেক্সট যেটো কুৱেশ্যন আছে, নেক্সট কুৱেশ্যনটো কৰিবা। প্ৰবন্ধটোত উল্লেখ কৰা নাগাৰা নামৰ সন্দৰ্ভত নিম্নলিখিত বক্তব্যসমূহ বিবেচনা কৰক। নাগাৰা নাম অসমৰ স্থানীয় এক ভক্তিমূলক পৰিৱেশ্য কলা শৈলী। পৰিৱেশ্য কলা মিনছ পাৰফৰ্মিং আৰ্ট। ৰামচৰণ ভঁৰালীয়ে তেওঁৰ মৃত্যুলৈকে নাগাৰা নাম পৰিৱেশন কৰি গৈছিলে। এই কলা শৈলীটো আহোম ৰাজত্বকালত এক সামৰিক নৃত্য হিচাপে উদ্ভৱ হৈছিলে। এইটো ষ্টেটমেণ্ট অলপ চাবা ভালকে কি কৈছে। আহোমৰ টাইমত সৃষ্টি হোৱা বুলি কৈছে। তো আহোমৰ টাইমত হৈছে নে বৈষ্ণৱাইট টাইমত হৈছিলে? ভালকে চাবা, এনচাৰটো দিবা। অ'কে, মই চবৰে কমন যিমানবিলাক কমেণ্ট আছে মইতো পাৰ্চনেলি ৰিপ্লাই কৰি আছোঁ তোমালোকক, চাবা। তো যিমান পাৰে এনচাৰ দি যাবা। অ'কে, ঠিক আছে। নেক্সট, ঠিক আছে, নেক্সট টপিকটো গম পাইছা? নাই, এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কাৰণে কৰিব লগা হ'ল, নহ'লেতো টপিকটো মই নকৰিলোঁ হয়। চাবা দেই, ভালেখিনি বস্তু আমি শিকিম ইয়াত। ভাস্কৰ জ্যোতি মহন্ত ৰিজাইন এজ ষ্টেট CIS অন মৰেল গ্ৰাউণ্ডছ। এখেত ভাস্কৰ জ্যোতি মহন্ত গম পাইছে নহয়? লিংক কৰিব পাৰিছানে? তো ভাস্কৰ জ্যোতি মহন্ত এক্স DGP কোনটো পোষ্টত আছিলে? CIS। আমি গোটেইবোৰ চাম। CIS হয় কি? CIS কি হয়? চিফ ইনফৰমেশ্যন কমিশ্যনাৰ। CISক কোনে এপইণ্ট কৰে? ৰিজাইন দিব লগা হ'লে কাক ৰিজাইন দিব? ৰিমুভ কেনেকৈ কৰে? CIS ক'ৰ পৰা আহিলে? গোটেইখিনি বস্তু আমি ভালকৈ চাম। মোৰ এই নিউজটো অনাৰ ৰিজন সেইটোৱে যে আমি এক্সাম পইণ্ট অফ ভিউ ভালকৈ চাব পাৰোঁ। তো বৰ্তমান আমি গম পালোঁ যে এখেতে কি কৰিলে? চিফ ইনফৰমেশ্যন কমিশ্যনাৰ পোষ্টৰ পৰা কি কৰিলে? ৰিজাইন কৰিলে। ঠিক আছে, তো যদি আমি চাব যাওঁ ইয়াত ভাস্কৰ জ্যোতি মহন্ত দ্য ষ্টেট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ CIC অফ আছাম ৰিজাইন ফ্ৰম হিজ পোষ্ট অন মৰেল গ্ৰাউণ্ড। মৰেল গ্ৰাউণ্ডত কি কৰিছে? ৰিজাইন কৰিছে। কিয় কৰিছে আমি চাম দেই। হিজ ডিচিশ্যন কেম উইকছ আফটাৰ হিজ য়ংগাৰ ব্ৰাদাৰ চামকানু মহন্ত, নামটোতো ল'ব মন নাযায় বাৰু, বাট উপায় নাই, অপশ্যন নাই। চামকানু মহন্ত ৱাজ এৰেষ্টেড ইন কানেকশ্যন উইথ দ্য জুবিন দাস ডেথ কেছ। ঠিক আছে, তো জুবিন দাৰ ডেথ কেছটোৰ লগত শ্যামকানু মহন্ত বৰ্তমান জেলত আছে। আৰু সেই ইছ্যুটোক লৈয়ে কি কৰিলে? ভাস্কৰ জ্যোতি মহন্তই কি কৰিলে? ৰিজাইন দিলে। কিয় ৰিজাইন দিলে? মৰেল গ্ৰাউণ্ডত। ভালকৈ চাম আমি দেই, নিউজটো চাই আছোঁ। কিয় ৰিজাইন দিলে? কিহৰ কাৰণে? সেভাৰেল RTI এপ্লিকেশ্যন ৱেৰ ফাইল চিকিং ডিটেইলছ এবাউট আ গভৰ্ণমেণ্ট এছিষ্টেণ্ট গিভেন টু শ্যামকানু মহন্ত। অ'কে 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 অ'কে, দিছ পইণ্টটো থাকক দেই, মই কৰাই আছোঁ ভালকৈ। RTI টপিক ওলাইছে। RTI যে মানুহে কি কৰিছে? RTI কৰিছে। কিয় RTI কৰিছে? যে আমি জানো যে সেই শ্যামকানু মহন্তই কি কৰিছিলে? গভৰ্ণমেণ্টৰ পৰা ফাণ্ড লৈছিলে আৰু ফাণ্ড লৈ ফেষ্টিভেল পাতিছিলে। এতিয়া মানুহে RTI কৰিছে। আমি চাম RTI হয় কি। ঠিক আছে,
যোনে RTI কি হয় জানে বাৰু, ৱেল এণ্ড গুড, বাট মই ভালকৈ চাই দি আছোঁ কি হয় RTI এক্সাম পইণ্ট অফ ভিউ। তো RTI কৰিছে যে গভৰ্ণমেণ্টে কিমান ফাণ্ড দিছে সেই মানুহজনক, ঠিক আছে। তো এতিয়া সেই যিটো কিমানখিনি ফাণ্ড দিছে তাৰ এনচাৰ কোনে দিব? চিফ ইনফৰমেশ্যন কমিশ্যনাৰ দিব। আৰু চিফ ইনফৰমেশ্যন কমিশ্যনাৰ কোন আছিলে? ভাস্কৰজ্যোতি মহন্ত। ভাস্কৰজ্যোতি মহন্ত কোন হয়? ভায়েক হয়। তো ভাস্কৰজ্যোতি মহন্তই কি কৰিলে? মৰেল গ্ৰাউণ্ডত ৰিজাইন দিলে। এনেকুৱা হ'ব পাৰে যে মোৰ ভাইটি হয়, মে বি মই ভালকৈ ইনফৰমেশ্যন নিদিব পাৰোঁ, মানুহে তেনেকৈ ভাবিব পাৰে। তো সেইকাৰণে তাৰ আগতে কি কৰি দিলে? ৰিজাইন কৰি দিলে। বুজি পালানে? এতিয়া আমি চাম RTI হয় কি। চিফ ইনফৰমেশ্যন কমিশ্যনাৰ ক'ৰ পৰা আহিলে, সেই টাৰ্মটো ক'ৰ পৰা আহিলে আমি চাম এতিয়া। অ'কে, নিউজটো বুজি পালাতো? অ'কে, মই আৰু এবাৰ বুজাই দিম লগা হ'লে। RTI মানে ওৱান অফ দ্য বিগেষ্ট মুভ বুলি আমি ক'ব পাৰোঁ বাই ডক্টৰ মনমোহন সিং। ডক্টৰ মনমোহন সিঙৰ টাইমত যিমানখিনি ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন আছিলে, মনমোহন সিঙৰ যিমানখিনি ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন আছিলে, ঠিক আছে, তাৰ ভিতৰত এইটো এটা ইম্পৰ্টেণ্ট কণ্ট্ৰিবিউশ্যন কি হয়? ডক্টৰ মনমোহন সিঙৰ টাইমত RTI ইন্ট্ৰডিউচ কৰিছিলে, ৰাইট টু ইনফৰমেশ্যন এক্ট 2005, ঠিক আছে। কি হয়? টু প্ৰমোট ট্ৰান্সপাৰেঞ্চি এণ্ড একাউণ্টেবিলিটি ইন দ্য ৱৰ্কিং অফ এভৰি পাব্লিক অথৰিটি। মানে RTI এটা কি হয়? RTI কি কৰে? ডেম'ক্ৰেচিক ষ্ট্ৰেংথেন কৰে, এটা এণ্টি কৰাপশ্যন টুল হয়। RTI কি হয় যে আমি এজ আ জেনেৰেল পাব্লিকে কি কৰিব পাৰোঁ? আমি কুৱেশ্যন কৰিব পাৰোঁ গভৰ্ণমেণ্টক, ঠিক আছে। গভৰ্ণমেণ্টৰ কামৰ ওপৰত আমি কুৱেশ্যন কৰিব পাৰোঁ থ্ৰু এপ্লিকেশ্যন দি আমি যিকোনো পাব্লিক স্পেণ্ডিঙৰ আমি হিচাপ ল'ব পাৰোঁ। ফৰ এক্সাম্পল, গভৰ্ণমেণ্টে ৰোড বনাইছে, সেই ৰোডটোত কিমান খৰচ হৈছে আমি যদি নিজে জানিব বিচাৰোঁ, আমি কি ফাইল কৰিব পাৰোঁ? RTI। তাৰ কাৰণে প্ৰচিডিউৰ আছে, প্ৰচিডিউৰটোৰ ওপৰত আমি নাযাওঁ, জাষ্ট জানি থোৱা যে RTI থ্ৰুদি আমি জানিব পাৰোঁ যে গভৰ্ণমেণ্ট যিমানবিলাক ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টবিলাকৰ একাউণ্টেবিলিটি আমি জানিব পাৰোঁ, তাহাঁতে ক'ত কিমান পাব্লিক ফাণ্ড ইউজ কৰিছে। ফৰ এক্সাম্পল, ৰিচেণ্টলি গুৱাহাটীত যিখন পাৰ্ক তোমাৰ ইনগৰেট কৰিলে ব্ৰহ্মপুত্ৰ পাৰত, সেই পাৰ্কখনৰ নামত কিমানখিনি খৰচ কৰিলে গভৰ্ণমেণ্টে, সেইখিনি আমি RTI ফাইল কৰি পিনে কি কৰিব পাৰোঁ? জানিব পাৰোঁ। বুজি পালা কি হয় RTI? বুজি পালাতো? তো গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ যিমানবিলাক খৰচ নল গোটেই হিচাপবিলাক আমি জানিব পাৰোঁ কেনেকৈ? থ্ৰু RTI ফাইল কৰি। বুজি পালা? তো সেইকাৰণে বস্তুটো বুজা যে এতিয়া যদি আমি চাব যাওঁ ইয়াত যদি আমি চাব যাওঁ, ইয়াত কি কৈছে? কিমান দিনৰ ভিতৰত, ছাপ'জ মই কিবা এটা জানিব বিচাৰিছোঁ যে এই ৰোডটো বনোৱাৰ টাইমত কিমানখিনি খৰচ হ'ল, ঠিক আছে। তো এনচাৰ 30 ডেইজৰ ভিতৰত দিব লাগিব, ঠিক আছে। উইদিন 30 ডেইজৰ ভিতৰত এনচাৰ দিব লাগিব RTI ফাইল কৰাৰ পিছত, ঠিক আছে। এতিয়া RTI এক্টটোৱে হ'ল, এতিয়া এক্টটো পৰিচালনা কৰিবৰ কাৰণে দুটা কি আছে তোমাৰ বডিজ আছে। এটা হ'ল চেণ্ট্ৰেল ইনফৰমেশ্যন কমিশ্যন ফৰ চেণ্টাৰ এণ্ড ফৰ দ্য ষ্টেট ইনফৰমেশ্যন কমিশ্যন। Section 15 of RTI Act mandate establishment of state information commission in every state. আৰু এই যিটো ষ্টেট ইনফৰমেশ্যন কমিশ্যন আছে আমাৰ অসমত, ষ্টেট ইনফৰমেশ্যন কমিশ্যনৰ যিজন হেড হ'ব, হেডজনক কি ক'ব? CIC, চিফ ইনফৰমেশ্যন কমিশ্যন। চিফ ইনফৰমেশ্যন কমিশ্যনাৰ, অ'কে, চিফ ইনফৰমেশ্যন কমিশ্যনাৰ। ষ্টেট ইনফৰমেশ্যন কমিশ্যনৰ হেডজনক কি ক'ব? চিফ ইনফৰমেশ্যন কমিশ্যনাৰ। চিফ ইনফৰমেশ্যন কমিশ্যনাৰ। আৰু চিফ ইনফৰমেশ্যন কমিশ্যনাৰ কোন আছিলে? ভাস্কৰজ্যোতি মহন্তৰ। বুজি পালা? এইটো এটা এণ্টি কৰাপশ্যন টুল হয় দেই, কৰাপশ্যন চেক কৰিব পাৰি। কাৰণ কিছুমান ডিপাৰ্টমেণ্টে কৰাপশ্যন কৰিব পাৰে ন, যে মই এই ৰোডটো পকী বনাইছোঁ, এনে গভৰ্ণমেণ্ট ফাইলত দি দিব, বাট সেই ৰোডটো কিন্তু একজেক্টলি পকী কৰা নাই, তেতিয়া তুমি RTI ফাইল কৰা, ডিপাৰ্টমেণ্টে ডাইৰেক্টলি কি কৰিব লাগিব? এনচাৰ দিব লাগিব, পকী কৰিছে নে নাই কৰা, ঠিক আছে। বুজি পালা? তো এই ষ্টেট ইনফৰমেশ্যন কমিশ্যনৰ যিজন হেড আছিলে, চিফ ইনফৰমেশ্যন কমিশ্যনাৰ কোন আছিলে? ভাস্কৰজ্যোতি মহন্ত। আৰু অসমৰ মানুহে RTI ফাইল কৰি সুধিছে যে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ পৰা কিমান ফাণ্ড গৈছে শ্যামকানু মহন্তলৈকে ফেষ্টিভেলৰ নামত। এনচাৰটো কোনে দিব? চিফ ইনফৰমেশ্যন কমিশ্যনাৰে দিব। আৰু কোন হয় চিফ ইনফৰমেশ্যন কমিশ্যনাৰ? ভাস্কৰজ্যোতি মহন্ত। কাৰ ভায়েক? শ্যামকানুৰ ভায়েক।
তো সেইকাৰণে মৰেল গ্ৰাউণ্ডত কি কৰিলে ৰিজাইন কৰি দিলে ঠিক আছে মানে আগতে কাটি খালে মানুহজনে ঠিক আছে ওকে আৰু আৰটিআইৰ যদি আমি ক'ব যাওঁ মোক এটা তোমালোকে এনসাৰ দিয়াচোন আৰটিআই ফান্ডামেন্টাল ৰাইটছো হয় ৰাইট টু ইনফৰমেশ্যন আমাৰ ফান্ডামেন্টাল ৰাইট হয় আন্ডাৰ হুইচ আৰ্টিকল কোনটো আৰ্টিকলৰ আন্ডাৰত আৰটিআই কি হয় ফান্ডামেন্টাল ৰাইটছ হয় ইয়েছ ওকে বাট মই ক'লো যে তুমি গভৰ্ণমেণ্টক কুৱেশ্যন কৰিব পাৰিবা যিকোনো বিষয়ত বাট কিছুমান এনেকুৱা বিষয় আছে যিবোৰ বিষয়ত কিন্তু আৰটিআই ফাইল কৰিলেও তুমি কি নোপোৱা এনসাৰ নোপোৱা লাইক ইণ্টাৰনেল সিকিউৰিটি ইণ্ডিয়াৰ ইণ্টাৰনেল সিকিউৰিটি ৰিলেটেড তুমি যদি আৰটিআই ফাইল কৰা গভৰ্ণমেণ্টে কি নকৰে তোমাক এণ্টাৰটেইন নকৰে ডেট মিন গভৰ্ণমেণ্টে কোনো ধৰণৰ তোমাক ৰিপ্লাই নিদিয়ে কোনো ধৰণৰ ডিটেইলছ নিদিয়ে ইণ্ডিয়াৰ সোভাৰনিটিৰ ওপৰত যদি কুৱেশ্যন কৰা ইণ্ডিয়াৰ যদি আদাৰ কাণ্ট্ৰিৰ লগত ফৰেন কাণ্ট্ৰিৰ লগত ৰিলেশ্যনৰ ওপৰত যদি তুমি আৰটিআই ফাইল কৰা তেতিয়াহ'লেও ইণ্ডিয়াই কি নিদিয়ে তোমাৰ ইনফৰমেশ্যন নিদিয়ে সেইখিনি হ'ল এক্সেপশ্যন মনত থাকিব ক্লিয়াৰ about the state chief information commission যদি আমি চাব যাওঁ এপইণ্টমেণ্ট প্ৰচেছ যদি আমি চাব যাওঁ ইয়াত ষ্টেট চিফ ইনফৰমেশ্যন কমিশ্যনাৰ বুজি পালা কোন হয় এপইণ্টমেণ্ট প্ৰচেছ যদি আমি চাব যাওঁ ইয়াত এপইণ্টমেণ্ট বাই গভৰ্ণৰ অন দ্য ৰেকমেণ্ডেশ্যন অফ কমিটি কম্প্ৰাইজিং কোনে এপইণ্ট কৰিব গভৰ্ণৰে এপইণ্ট কৰিব চিফ ইনফৰমেশ্যন কমিশ্যনাৰক কোনে এপইণ্ট কৰিব গভৰ্ণৰে আৰু গভৰ্ণৰে কাৰ ৰেকমেণ্ডেশ্যন মতে কি কৰিব এপইণ্ট কৰিব এখন কমিটি থাকিব সেই কমিটিখনত কোন থাকিব চিফ মিনিষ্টাৰ চেয়াৰপাৰ্চন হ'ব সেই কমিটিখনৰ মানে হিমন্ত বিশ্ব শৰ্মা ছাৰ দ্য লিডাৰ অফ অপজিশ্যন ইন দ্য লেজিছলেটিভ এছেম্বলি আমাৰ যিটো লেজিছলেটিভ এছেম্বলি আছে সেই লেজিছলেটিভ এছেম্বলিৰ যিজন লিডাৰ অফ অপজিশ্যন সেই অপজিশ্যন থাকিব সেই অপজিশ্যনৰ লিডাৰজন থাকিব এণ্ড দেন আ কেবিনেট মিনিষ্টাৰ নমিনেটেড বাই চিফ মিনিষ্টাৰ আৰু এজন কেবিনেট মিনিষ্টাৰ থাকিব যিজন কেবিনেট মিনিষ্টাৰক চিফ মিনিষ্টাৰে কি কৰিব নমিনেট কৰিব অ'কে তো এই তিনিটা মানুহে কি কৰিব চিফ ইনফৰমেশ্যন কমিশ্যনাৰক এপইণ্ট কৰিব আৰু কোনে কৰিব গভৰ্ণৰে টেনিয়ৰ এণ্ড ছাৰ্ভিচ কণ্ডিশ্যন যদি আমি চাব যাওঁ হোল অফিচ ফৰ 3 years অৰ আনটিল এটেইনিং 65 years অফ এজ মনত ৰাখিবা 3 বছৰ নহ'লে কিমান 65 years ইজ হুইচ এভাৰ ইজ আৰ্লিয়াৰ নট এলিজিবল ফৰ হোৱাট ৰিএপইণ্টমেণ্ট ঠিক আছে পুনৰ নিযুক্তিৰ বাবে যোগ্য নহয় এবাৰ চিফ ইনফৰমেশ্যন কমিশ্যনাৰ হোৱাৰ পিছত নেক্সট টাইম আৰু 3 বছৰ পিছত আৰু নেক্সট হ'ব নোৱাৰে ঠিক আছে কামবোৰ কি হয় অলৰেডি মই ক'লোৱেই এইবোৰ মেইনছৰ কাৰণে ইম্পৰ্টেণ্ট হয় কামবোৰ ঠিক আছে ৰাজ্যিক পৰ্যায়ত তথ্য জনাৰ অধিকাৰ আইন বলবৎ কৰা মানে আৰটিআই যিখন তোমাৰ এক আছে সেইখন কি কৰিব তোমাৰ বলবৎ কৰিব ঠিক আছে ইমপ্লিমেণ্ট কৰিব ৰাজ্যিক পৰ্যায়ত ঠিক আছে প্লাছ হিয়াৰ্ছ আপিলছ এণ্ড কমপ্লেইন ৰিগাৰ্ডিং নন ডিছক্ল'জাৰ অফ ইনফৰমেশ্যন বাই পাব্লিক অথৰিটিজ যদি আমি কোনোবা এটা বিষয়ত যদি এটা গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ ওপৰত যদি আমি আৰটিআই ফাইল কৰোঁ আৰু সেই গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টে যদি আমাক এনচাৰ নিদিয়ে আৰটিআইৰ যদি এনচাৰ নিদিয়ে তেতিয়া আমি কি কৰিব পাৰোঁ কমপ্লেইন দিব পাৰোঁ বুজি পালা আৰু সেই কমপ্লেইনবিলাক কোনে চাব চিফ ইনফৰমেশ্যন কমিশ্যনাৰে চাব ঠিক আছে ক্লিয়াৰ অ'কে বাকী এইবিলাক ফাংচন হয় চাই ল'বা মেইনছৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হয় ৰেজিগনেশ্যন প্ৰচেছ যদি নিজে ৰিজাইন দিব বিচাৰিছে যেনেকৈ ভাস্কৰজ্যোতি মহন্তই নিজে ৰিজাইন দিলে কাৰণ নিজৰ তাত দায় পৰিব বুলি ঠিক আছে তো তেতিয়া কাক ৰিজাইন দিব গভৰ্ণৰ ঠিক আছে প্লাছ ৰিমুভ কেনেকৈ কৰিব পাৰে ঠিক আছে কেন বি ৰিমুভ অনলি বাই দ্য গভৰ্ণৰ অন দ্য গ্ৰাউণ্ডছ অফ proven misbehavior or incapacity after enquiry by the Supreme Court. Supreme Courtor enquiry hobo lagibo. Supreme Courtor enquiry hoar pisot jodi he manujonok misbehavior aru incapacity pai tetia hole chief information commissioner pora ki koribo pare remove koribo pare kune governor mor rakhiba ebilak prelims or karone important hoy MCQs khini koriba tumaloke okay MCQs or answer diba মই answer board di jam ঠিক আছে কমেন্টত দি যাম মই with reference to the Right to Information Act 2005 consider the following statement
The RTI Act aims to promote transparency and accountability in the functioning of the public authorities. The central and the state information commissioner are statutory bodies created under this act. Okay. Information must be provided to applicants within 60 days of request under all circumstances. So please answer di jaba. ঠিক আছে, answer খিনি মোক জনাবা কি হয়। Okay. PDF to পাই গৈছা? PDF to পাইছা তোমালোকে? Last topic, important hoy, last topic, today's last topic. Today's last topic. Today's last topic. Prabhati Thausen sworn in as APSC chairman. Amar kane main hoy, main manu. Amar main manu hoy. ঠিক আছে, Thausen ma'am. তো Prabhati Thausen sworn in APSC chairperson. Okay. Prabhati Thausen has been sworn in as the new chairperson of the Assam Public Service Commission. This is all about the news. ঠিক আছে, but আমি নিউজৰ পৰা আমাৰ ইম্পৰ্টেণ্ট টু আমি চাম কি হয় process of appointing the APSC chairman. যে APSC chairman কেনেকৈ এপইণ্ট হয় এইটো কুৱেশ্যন সুধিব পাৰে এক্সামত প্ৰিলিমছত। Constitutional basis যদি আমি চাব যাওঁ, the State Public Service Commission SPSC is constituted under Article 315 of the Constitution of India. ঠিক আছে, তো আমি যদি চাব যাওঁ State Public Service Commission কোনটো আৰ্টিকল মতে এষ্টাব্লিছ কৰা হৈছে? আৰ্টিকল 315 মনত ৰাখিবা। Appointment authority যদি আমি চাব যাওঁ, the governor of the state appoint both the chairperson and the members of the APSC. এটা APSC অকল chairperson নাথাকে, লগতে কোন থাকিব? Other member থাকিব। All the members and the chairperson are appointed by কোন হ'ব? Governor. Okay, appoint কোনে কৰিব? Governor. ঠিক আছে, appoint কোনে কৰিব? Governor. Clear? Tenure কিমান থাকে? The chairperson hold office for 6 years until the age of 62. আচ্ছা, আকৌ chief information commissioner tenure কিমান আছিলে? মনত কৰা 3 years or until the age of কিমান? কিমান আছিলে? Until the age of, yes, until the age of 65. Until the age of 65. এইটো কাৰ আছিলে? Chief Information Commissioner. আৰু APSC chairman হ'ব হলে tenure কিমান হয়? 6 years or until the age of 62. Yes, whichever is earlier. Resignation and removal, this is very important. So appoint কৰিব গভৰ্ণৰে, কিন্তু যদি ৰিমুভ কৰিব লাগে তেতিয়াহ'লে কাৰ লগত থাকিব পাৱাৰ? প্ৰেচিডেণ্ট। এইটো এটা এক্সেপশ্যন হয়। নৰ্মেলি গভৰ্ণৰে এপইণ্ট কৰে, গভৰ্ণৰে ৰিজাইন দিয়ে, যিহেতু আমি চাইছিলোঁ চিফ ইনফৰমেশ্যন কমিশ্যনাৰৰ ওপৰত। ঠিক আছে, বাট ইয়াত কি হয়? এপইণ্টেড বাই গভৰ্ণৰ and removable by President of India. Okay, they can resign by submitting a written resignation to the governor. Ako examot saba jodi tumar resign diye no, jodi resign diye governor ke submit koribo report to, but final kar pora ahibo? Remove kar pora hobo? ঠিক আছে, resignation letter dibo governor, but remove kone koribo? President. Removal is done by the President of India on the grounds of misbehavior after an enquiry by the Supreme Court. Article 317. তো Supreme Court enquiry hobo, enquiry hoar pisot President ki koribo? Remove koribo, but appoint kone koribo? Governor. Aru jodi resign diye resignation letter kak dibo? Governor. Quick facts jodi mi sabo jao, headquarter koreche Guwahati. ঠিক আছে, তো এইখিনি চাই লবা। ওকে, ঠিক আছে, তো যদি আমি চাব যাওঁ ইয়াত APSC কথা কৈছে ন, APSC। তো APSC কি হয়? এটা অসম লোকসেৱা আয়োগ কি হয়? এটা কনষ্টিটিউচনেল বডি। ঠিক আছে, মই লাষ্ট ক্লাছত কৈছিলোঁ মই অলপমান তোমালোকক কৰাই দিম বুলি। ঠিক আছে, কনষ্টিটিউচনেল বডি চোৱা, 2 টাইপছৰ বডিজ থাকিব। এটা হ'ব কনষ্টিটিউচনেল বডি, কনষ্টিটিউচনেল বডি হ'ব, আৰু এটা কি হ'ব? নন
non-constitutional body or non-constitutional body or extra constitutional body. ঠিক আছে এপিএসসি অসম লোকসেৱা আয়োগ কি হয় এখন কনষ্টিটিউচনেল বডি তাৰ চেয়াৰপাৰসন কোন হল থাউজেণ্ড মেম ঠিক আছে আণ্ডাৰ আৰ্টিকল 315 ওকে তো অসম লোকসেৱা আয়োগ কি হয় এটা কনষ্টিটিউচনেল বডি আমি এটা চাব গৈছো কনষ্টিটিউচনেল বডি কি হয় ঠিক আছে তো বডিজ দুটা থাকিব এটা হ'ব কনষ্টিটিউচনেল বডি এটা হ'ব নন কনষ্টিটিউচনেল অৰ এক্সট্ৰা কনষ্টিটিউচনেল বডি নন কনষ্টিটিউচনেল অৰ এক্সট্ৰা কনষ্টিটিউচনেল বডি ক্যান বি ডিভাইডেড ইনটু টু statutory body or executive body. Statutory bodies are those bodies created through by an act of parliament. তো পাৰ্লিয়ামেণ্টত বিল পাছ কৰি পিনে কি কৰিব যেটো বডি ফৰ্ম কৰিব তাক ক'ব স্ট্যাটুটৰি বডি মানে পাৰ্লিয়ামেণ্টত পাছ হ'ব লাগিব এক্ট হ'ব লাগিব বিলৰ পৰা কি হ'ব এক্ট ঠিক আছে বাই এন এক্ট অফ পাৰ্লিয়ামেণ্ট স্ট্যাটুটৰি বডি ফৰ এক্সাম্পল যদি আমি চাব যাও নেশ্যনেল হিউম্যান ৰাইটস কমিশন সেবি সিকিউৰিটি এণ্ড এক্সচেঞ্জ বোৰ্ড অফ ইণ্ডিয়া চেন্ট্ৰেল ইনফৰমেশ্যন Commission, Central Information Commission, যেনেকৈ State Information Commission and Central Information Commission এইবিলাক কি হয় statutory body by act of parliament through কি হয় ক্ৰিয়েট কৰা হয় executive body by executive action কেবিনেটে পাছ কৰিব পাৰ্লিয়ামেণ্টত পাছ কৰিব নালাগে by cabinet through যেনেকৈ for example নীতি আয়োগ নীতি আয়োগ রেসপন্সিবল ফর হোয়াট প্ল্যানিং ইন ইন্ডিয়া নীতি আয়োগ কি হয় ক্যাবিনেট বডি হয় ক্যাবিনেট দ্যাট মিন্স এক্সিকিউটিভ বডি হয় নীতি আয়োগ তাত পাৰ্লিয়ামেণ্টত ইন্ট্ৰোডিউস কৰিব লগা হোৱা নাই পাৰ্লিয়ামেণ্টত বিল এক্টৰ থ্ৰুদি পাছ কৰিব লগা হোৱা নাই কনষ্টিটিউশনাল বডি আর দোজ বডি বাই আৰ্টিকল থাকিব কনষ্টিটিউশনত বাই আৰ্টিকল থাকিব ফৰ এক্সাম্পল আমি কি ক'ব পাৰো Election Commission of India, CAG, UPSC, APSC, এইবিলাক বাই আৰ্টিকল ইণ্ডিয়ান কনষ্টিটিউচনত কি কৰা আছে মেনশন কৰা আছে বুজি পালো আমি ঠিক আছে সাপোজ যিকোনো এটা বডি কনষ্টিটিউচনেল স্ট্যাটাস দিব লাগে মানে অৰিজিনালি কনষ্টিটিউচনত নাই বাট এট প্ৰেজেন্ট কনষ্টিটিউচনেল বডি বনাব লাগে তেতিয়া কি কৰিব এমেন্ডমেন্ট কৰিব কনষ্টিটিউচন এমেন্ডমেন্ট কৰিব কনষ্টিটিউচন এমেন্ডমেন্ট কৰিব আৰ্টিকল 368 ঠিক আছে কনষ্টিটিউচন এমেন্ডমেন্ট বিল ইন্ট্ৰোডিউস কৰিব বিল ইন্ট্ৰোডিউস কৰি পিনে কি কৰিব কনষ্টিটিউচনেল বডিৰ স্ট্যাটাস দিব ফৰ এক্সাম্পল 102 কনষ্টিটিউচন এমেন্ডমেন্ট National Commission Backward Class National Commission for Backward Class NCBC কি হয় এটা কনষ্টিটিউচনেল বডি হয় কনষ্টিটিউচন এমেন্ড কৰি আনিছে 102 কনষ্টিটিউচন এমেন্ড কৰি ইন্ট্ৰোডিউস কৰিছে তো কনষ্টিটিউচন বিল ইন্ট্ৰোডিউস কৰিব লাগিব আৰু কনষ্টিটিউচন বিল ইন্ট্ৰোডিউস কৰিবৰ কাৰণে কোনো ধৰণৰ কি নালাগে আমাক কি নালাগে প্ৰেসিডেন্টৰ প্ৰায়ৰ পাৰমিশন নালাগে ইট ক্যান বি ইন্ট্ৰোডিউস ইন এনি হাউস ঠিক আছে আৰু এবাৰ যদি কনষ্টিটিউচন এমেন্ডমেন্ট বিল পাস হৈ যায় প্ৰেসিডেন্টে মাস্ট সাইন কৰিব লাগিব নো আদাৰ অপশন ওকে তো আমাৰ এপিএসসি কি হয় কনষ্টিটিউচনেল বডি ঠিক আছে লগতে যদি আমি চাব যাও যেটো সিভিল সার্ভিস আছে এটো কাৰ গিফট আছিলে গিফট অফ
ব্ৰিটিছ গভৰ্ণমেণ্ট ব্ৰিটিছ গভৰ্ণমেণ্টৰ গিফ্ট হয় চিভিল ছাৰ্ভিচ ঠিক আছে আগত তোমাৰ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অফিচাৰবিলাককে কি কৰিছিলে চিভিল ছাৰ্ভেণ্ট হিচাপে কাম কৰিব দিছিলে ঠিক আছে বাট ফাইনেলি 18 চাৰ্টাৰ এক্ট 1853 কি কৰিব ওপেন এক্সাম হ'ব চিভিল ছাৰ্ভিচৰ কি হ'ব ওপেন এক্সাম হ'ব 1853 ঠিক আছে এণ্ড 1854 কি হ'ব Civil Service Commission establish hobo. ঠিক আছে Civil Service Commission exam conduct korabo karone. But exam code hoisile. Exam hoisile code London. Jate Indian bilakok exclude koribo pare. Because civil servant ki hoy main policy making body hoy. Exam hoisile Londonot 7 সাগৰ 13 নদী পাৰ কৰি গৈ exam দিব লাগিছিল. Okay? Finally যদি আমি চাব যাও 1885 ৰ কংগ্ৰেছৰ ফৰ্ম হয় কংগ্ৰেছে ডিমান্ড কৰিছিলে যে ৰিফৰ্ম হ'ব লাগে কেনেকুৱা ধৰণৰ ৰিফৰ্ম হ'ব লাগে ইণ্ডিয়ানাইজেশ্যন অফ সিভিল সাৰ্ভিস মোৰ ইণ্ডিয়ান এন্ট্ৰি কৰাব লাগে এক্সাম হ'ব লাগে কোৰ্ট ইণ্ডিয়াত হ'ব লাগে ঠিক আছে এণ্ড ফাইনেলি যদি আমি চাব যাও গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1919 ত এটা প্ৰভিজন দিছিলে যে কি হ'ব এস্টাবলিশ কি হ'ব পাবলিক সার্ভিস কমিশন জাস্ট রেকমেন্ডেশন হে দিছিল দে প্রভিজন টু এড কৰিছিলে ইমপ্লিমেন্ট হোৱা নাছিলে ঠিক আছে 1922 এক্সাম হ'ব ইণ্ডিয়াত 1922 এক্সাম কোড হ'ব ইণ্ডিয়াত হ'ব ঠিক আছে 1924 এখন কমিশন আহিব লি কমিশন আৰু লি কমিশনে ক'ব ৰেকমেন্ডেশন দিব যে ইণ্ডিয়াত পাবলিক সাৰ্ভিস কমিশন এস্টাবলিশ কৰিব লাগে ঠিক আছে এণ্ড ফাইনেলি 1926 ত কি হ'ব পাবলিক সার্ভিস কমিশন এস্টাবলিশ হ'ব ঠিক আছে দেন যদি আমি চাব যাও 1926 ৰ পিছত 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক 1935 তাত কি হ'ব এই সাৰ্ভিসৰ দুটা ডিভিজন হ'ব এটা হ'ব ফেডাৰেল পাবলিক সাৰ্ভিস কমিশন আৰু এটা কি হ'ব provincial public service commission for the what province আৰু ফেডাৰেল কি হ'ব for the center ঠিক আছে এই ফেডাৰেল পাবলিক সাৰ্ভিস কমিশন 1950 ত কি হ'ব UPSC কি হ'ব এটা কনস্টিটিউশনাল বডি আৰু UPSC কোনটো পাৰ্টত আহিব পাৰ্ট 14 অফ ইণ্ডিয়ান কনস্টিটিউশন তো ফেডাৰেল পাবলিক সাৰ্ভিস কমিশন গৈ পিনে 1950 ত মানে 26 জানুৱাৰীৰ পৰা আমাৰ কনস্টিটিউশনখন কি হ'ব এমেন্ডমেন্ট হ'ব সৰি কনস্টিটিউশনখন এনফোৰ্সমেন্ট হ'ব তো 26 জানুৱাৰী 1950 ত ফেডারেল পাবলিক সার্ভিস কমিশন গৈ পিনে কি হ'ব UPSC ইউনিয়ন পাবলিক সার্ভিস কমিশন ঠিক আছে ইয়াত যদি আমি চাব যাও ইয়াৰ মাজত যদি আমি চাব যাও 1863 ত ফাৰ্ষ্ট ইণ্ডিয়ান সিভিল
সাৰ্ভেণ্ট যদি আমি চাব যাওঁ কোন হ'ব সত্যেন্দ্ৰনাথ টেগোৰ এক্সাম ষ্টাৰ্ট হৈছিলে 1853 আফটাৰ 10 years ইণ্ডিয়ান ছাৰ্ভিচত সোমাব 1863 ফাৰ্ষ্ট ইণ্ডিয়ান চিভিল ছাৰ্ভেণ্ট কোন হয় সত্যেন্দ্ৰনাথ টেগোৰ ব্ৰাদাৰ অফ ৰবীন্দ্ৰনাথ টেগোৰ ওকে তো 1950 UPSC হ'ব ঠিক আছে আৰু এই যে প্ৰভিন্সিয়েল পাব্লিক সাৰ্ভিস কমিশন আছে এই যে প্ৰভিন্সিয়েল পাব্লিক সাৰ্ভিস কমিশন আছে এই যে প্ৰভিন্সিয়েল পাব্লিক সাৰ্ভিস কমিশন আছে কেতিয়া এষ্টাব্লিছ কৰিছিলে 1935 ত হয়নে তো অসমতো under the government of India 1935 1937 কি কৰিছিলে APSC establish কৰিছিলে তো আমাৰ APSC অসম লোকসেৱা আয়োগ কেতিয়া establish কৰিছিলে 1937 ঠিক আছে on the provision of government of India 1935 1st April তো এইখিনি ইনফৰমেশন ইয়াত আৰু ভালেখিনি ডিটেইলছ আছে মই কেতিয়াবা কৰাম বাট প্ৰিলিমছৰ কাৰণে এইটো এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন হৈ যায় তো এইখিনি মেইন ইম্পৰ্টেণ্ট টপিক তোমালোকে কুৱেশ্যনবিলাক কৰিবা ভালকে ঠিক আছে অ'কে তো থেংক ইউ এনচাৰবিলাক তোমালোকে দি যাবা অ'কে নেক্সট ছেশ্যনটো মই লৈ আহিম নেক্সট উইকত অ'কে থেংক ইউ ছ' মাছ